আজি ৰাতিপুৱাই ছোৱালীক স্কুল বাছত ড্ৰপ কৰি মই এখন মাৰ্কেটলৈ আহিছো আৰু এই মাৰ্কেটখনত আফ্ৰিকান ড্ৰেছ এটা মই বিচাৰি আহিছিলো। আচলতে মোৰ ছোৱালীক স্কুলত কেনিয়াৰ কালচাৰৰ বিষয়ে শিকাইছে, সেয়েহে এটা দিন তেওঁলোকক সেয়া কষ্টিউম পিন্ধি সেই কাণ্ট্ৰিখনৰ বিষয়ে তেওঁলোকক ক'বলৈ দিব। সেইকাৰণে মই এই কষ্টিউমটো বিচাৰিছিলো, কিন্তু ডাঙৰৰ কাৰণে বিচাৰি পালো, কিন্তু সৰু ল'ৰা ছোৱালীৰ বিচাৰি নাপালো। সেইকাৰণে মই হেড স্কাৰ্ফ এখনকে লৈ আহিলো আৰু এয়া মই পাকঘৰত বনাবলৈ লৈছো পালেং শাক আৰু আলুৰ ভাজি। আৰু এই ভাজিখন মোৰ ছোৱালীয়েও খুব ভাল পায়। ভাজি বনাই থকাৰ মাজতে মই লাহেকে কাপোৰ যিখিনি মই ধুইছিলো সেইখিনিও মেলি দিলো। আৰু মোৰ যিহেতু বেলকনি নাই, সেয়েহে মই যেতিয়া কাপোৰ শুকাও খিৰিকীৰ ওচৰত মেলি দিওঁ যাতে সোনকালে শুকায়, আৰু মোৰ ঘৰটোত খুব ধুনীয়া ৰ'দ পৰে যিহেতু ধুনীয়াকৈ শুকাই যায়। আৰু এয়া পালেং শাকৰ ভাজিখন বনাবৰ কাৰণে মই অকমান কেৰাহীত মিঠাতেল দি তাত পিঁয়াজ অকমান ভাজি লৈছো, আৰু আলু আৰু পালেং শাকখিনি মই আগতেই কুটি ৰাখিছিলো। সোৱাদ মতে নিমখ আৰু হালধি দি পেলাই ভালদৰে মিহলাই দিম। আৰু এই ভাজিখনত আৰু বেলেগ একোৰে দৰকাৰ নাই, বহুত ভাল লাগে খাই। আৰু আপোনালোক কোনে কোনে পালেং শাক খাই ভাল পায় মোক জনাবচোন। আৰু এই ভাজিখনতে যদি আপোনালোকে যিসকলে মাছ খায় তেওঁলোকে যদি মাছ দি দিয়ে তেতিয়াহ'লে মাছৰ এখন ধুনীয়া তৰকাৰীও হৈ যায়। আৰু যদি আপোনালোকে গ্ৰেভি খাই ভাল পায় অকমান পানী দি পেলাই গ্ৰেভিও কৰি ল'ব পাৰে। এতিয়া পালেং শাকখিনি মই অকমান ফ্লেমটো কমাই সিজিব দিলো যাতে আলুখিনি ভালদৰে সিজি যায়। আৰু এয়া মোৰ পালেং শাকৰ তৰকাৰী ৰেডি হৈ গ'ল। ইতিমধ্যে মই ছোৱালীক স্কুলৰ পৰাও আনিলো। আচলতে স্কুল বাছ মোৰ বিল্ডিঙৰ তলতে আহে, তাৰ পৰা মই লৈ আহো জাষ্ট। তাৰ পাছত তাই অকমান খেলিলে আৰু ইমানতে আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিলো। আৰু নতুন ভিডিঅ'ত আকৌ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম অতি সোনকালে।